মানে এতিয়া ৰিচেকিংৰ কাৰণে আমি দুদিন পিছত আমি পৰ্টেলটো খুলি দিম গতিকে তাত এপ্লাই কৰিব পাৰিব আৰু এই ৰিচেকিংৰ কাৰণে ইয়াত আৰু কোনেও আহিব নালাগে আমি স্ক্যান কপি তেওঁৰ ৰিচেকিংৰ পিছত স্ক্যান কপি যদি তেওঁ বিচাৰে আমি তেওঁৰ মেইলত আমি PDF কৰি পঠিয়াই দিম ওজৰ আপত্তি ৰিচেকিংতে থাকে বেলেগ আৰু নাথাকে যে কোনবা হেতু ভাবিব পাৰে যে মই ইমানখিনি নম্বৰ পাব লাগিছিল মই কম পালো গতিকে তাত আমি পৰ্টেল এটা দুদিন পিছতে আমি খুলি দিম তেতিয়া পৰ্টেলত তেওঁলোকে এপ্লাই কৰিব পাৰিব এপ্লাই কৰিলে আমাৰ এটা ব্যৱস্থা আছে আমি ৰিচেকিংৰ ক্ষেত্ৰত সদায় দুটা বস্তু চাওঁ প্ৰথম কথা হ'ল যে তেওঁৰ টোটেলিংত প্ৰথম এক্সামিনাৰ যিজনে চাইছিলে তেওঁ টোটেল কৰোতে কিবা ভুল কৰিছে নেকি সেইটো আমাৰ শিক্ষকে পিছৰ চাম এক্সামিনাৰে চাই দিয়ে আৰু দ্বিতীয়তে আগৰজনে শিক্ষকে যদি ইভালুৱেট কৰোতে কিবা প্ৰশ্নৰ উত্তৰ তেওঁ এক্সামিন নকৰাকে এৰি থৈ গ'ল সেইটো এক্সামিন কৰে কিন্তু আগতে কৰাজন ৰিইভালুৱেট নকৰে গতিকে এই দুটা হেৰি কৰাৰ পিছত আমি আকৌ কপিটো স্ক্যান কৰি তেওঁক আমি মেইলত দি দিম মানে উপলব্ধ নহয় এইটো বেলেগ পৰ্টেল হ'ব আমাৰ ৱেবছাইটত তাৰ লিংক